যিসকলে সেই কুকুৰবোৰৰ লেখীয়াকৈ ভুকি থাকে, মানে সমালোচনা কৰি থাকে, বদনাম কৰি থাকে, সেইবোৰক একো আপুনি ৰিয়েকশ্যন নিদিব। বছ তেহেঁতক ইগন'ৰ কৰক। আপুনি একো নকৰাকৈ সমালোচনা কৰা মানুহবোৰৰ মগজুত বহি আছে। আনক হিংসা কৰি ফুৰে, আনৰ বদনাম গাই ফুৰে, আৰু তেওঁলোকৰ সেইটো কামেই। আপুনি তেওঁলোকতকৈ শ্ৰেষ্ঠ। আপোনাৰ মুখৰ আগত আহি কোৱাৰ তেওঁলোকক অলপো সাহস নাই। যিসকল মানুহৰ চৰ্চাত থাকে তেওঁলোকৰহে সদায় সমালোচনা হয়। সেইজোপা আম গছকে মানুহে শিলগুটি মাৰে, যিজোপা আম গছৰ আম বহুত বেছি ভাল, পোকে নধৰে বা বহুত বেছি সোৱাদ। বন্ধুসকল নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ত। আৰু আজি ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনাৰ বা মোৰ পিঠিৰ পিছফালে যিসকলে আমাৰ বদনাম গাই ফুৰে, আমাক সমালোচনা কৰে বা আমাক যিসকলে হিংসা কৰে, তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিলে ভাল হয় বা কি কৰিব লাগে। কাৰণ সমাজত কিছুমান এনেকুৱা মানুহ আছে যিসকলে মাত্ৰ আনৰ সমালোচনা কৰি ফুৰে, আনক হিংসা কৰি ফুৰে, আনৰ বদনাম গাই ফুৰে, আৰু তেওঁলোকৰ সেইটো কামেই। গতিকে আমি কেনেকৈ উত্তৰ দিব লাগে সেইটো সদায় আমাৰ হাতত আছে। চ' এই ভিডিঅ'টোত তাৰে কিছুমান সৰু সৰু কেইটামান কথা পাতিম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল, যেতিয়া কোনোবা মানুহে আপোনাৰ বিষয়ে বদনাম গায় বা সমালোচনা কৰে বা কোনোবা মানুহে আপোনাৰ হিংসা কৰে, প্ৰথম কথাটো মনত ৰাখিব যে সেইসকল মানুহে আপোনাক এইটো অনুভৱ কৰায় যে আপুনি তেওঁলোকতকৈ শ্ৰেষ্ঠ, মানে আপুনি তেওঁলোকতকৈ জীৱনত বেছি উন্নতি কৰিব পাৰিছে বা জীৱনত বহুত বেছি সফল হ'ব পাৰিছে, আৰু যিখিনি কাম তেওঁলোকে কৰিব পৰা নাই, আৰু তাৰ ফলত তেওঁলোকে সদায় আপোনাক হিংসা কৰে, আপোনাৰ বদনাম গাই ফুৰে, আপোনাৰ সমালোচনা কৰি থাকে। দ্বিতীয় কথাটো হ'ল, যিসকল মানুহে অনবৰতে আপোনাৰ বদনাম গাই ফুৰে বা সমালোচনা কৰি থাকে, তেতিয়া এটা কথা জানি থ'ব যে তেওঁলোকে সেই কথাখিনি আপোনাৰ মুখৰ আগত আহি কোৱাৰ তেওঁলোকক অলপো সাহস নাই। তেওঁলোকে যি কয় আপুনি গম নোপোৱাকৈ সদায় আপোনাৰ পিঠিৰ পিছফালে আনৰ আগত যি টি গাই থাকে, কিন্তু আপোনাৰ সন্মুখত আহি এটা কথাও আপোনাক ক'ব নোৱাৰে। ইয়াৰ অৰ্থ এইটো হ'ল যে আপোনালে যথেষ্টখিনি তেওঁলোকে মানে ভয় কৰে, মানে আপোনাৰ মুখৰ আগত তেওঁলোকৰ মুখ খোলাৰ অলপো সাহস নাই, আৰু গতিকে এই কথাষাৰেই আপোনাৰ বাবে যথেষ্ট। নেক্সট কথাটো মনত ৰাখিব, যিসকল মানুহৰ চৰ্চাত থাকে তেওঁলোকৰহে সদায় সমালোচনা হয়। মানে যিসকল মানুহে জীৱনত একো কৰিবই পৰা নাই, একো কাম নকৰে, তেওঁলোককতো কোনো সমালোচনা নকৰে বা তেওঁলোককতো কোনেও নাজানে, কিন্তু যদি আপোনাৰ সমালোচনা হৈ আছে, মানে আপুনি জীৱনত কিবা এটা কাম কৰিছে, আপুনি যিখিনি কাম কৰিছে সেই কামখিনি আনৰ মানে আকৰ্ষণৰ কেন্দ্ৰ, মানে বিন্দু হৈ পৰিছে, মানে আপোনাৰ কামটোৱে আনক আকৰ্ষণ কৰিছে। গতিকে যদি কোনোবাই সমালোচনা কৰে, সেইটোক লৈ কেতিয়া আপুনি ৰিয়েক্ট নকৰিব, বৰঞ্চ আপুনি মনে মনে ভাবিব যে আপুনি একেবাৰে সঠিক দিশত গৈ আছে, আপুনি জীৱনত উন্নতি কৰিব পাৰিছে, আপোনাৰ কামবোৰে মানুহক মানে বেছিকৈ আকৰ্ষণ কৰিছে, আৰু সেইবাবে আপোনাৰ সমালোচনা হৈছে। নেক্সট কথাটো মনত ৰাখিব যে মানুহৰ এটেনশ্যন পোৱাটো এটা বহুত বেছি ডাঙৰ কথা, আৰু বৰ্তমান সময়ত কিছুমান এনেকুৱা মানুহ দেখিবলৈ পোৱা যায় যিসকলে মানুহৰ এটেনশ্যনৰ বাবে পইচা দি হ'লেও ছ'চিয়েল মিডিয়া ইউজ কৰে বা মিডিয়া ইউজ কৰে। কিন্তু যদি আপুনি বিনামূলীয়াকৈ মানুহৰ এটেনশ্যন পায়, তেতিয়াহ'লে আপোনাৰ কোনো লোকচান নাই। কাৰণ মই আগতেও কৈছোঁ, সমালোচনা সেইজনেহে হয় যিজনে জীৱনত কিবা এটা কাম কৰিছে, জীৱনত আগবাঢ়ি যাব পাৰিছে। আৰু তাতোতকৈ ডাঙৰ কথা সদায় মনত ৰাখিব যে আপুনি একো নকৰাকৈ সমালোচনা কৰা মানুহবোৰৰ মগজুত বহি আছে, মানে তেওঁলোকৰ মগজুত আপোনাৰ কথাই চিন্তা হৈ থাকে, আৰু এইটো এটা সঁচাকৈ বহুত বেছি ডাঙৰ কথা। নেক্সট কথাটো মনত ৰাখিব যে বজাৰত সেইটো ফলৰ বিষয়ে বেছিকৈ চৰ্চা কৰা হয় যিটো ফলৰ সোৱাদ বহুত বেছি ভাল বা যিটো ফল বহুত বেছি ভাল, বা সেইজোপা আম গছকে মানুহে শিলগুটি মাৰে, যিজোপা আম গছৰ আম বহুত বেছি ভাল, পোকে নধৰে বা বহুত বেছি সোৱাদ। গতিকে আপোনাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই, মানুহে সেইজন মানুহকে বহুত বেছি হিংসা কৰে, বহুত বেছি বদনাম গাই ফুৰে বা বহুত বেছি সমালোচনা কৰে, যিজন মানুহ বহুত বেছি ভাল, যিয়ে জীৱনত ভাল ভাল কাম কৰিব পাৰিছে, উন্নতিৰ দিশত আগবাঢ়ি যাব পাৰিছে, প্ৰতিটো দিশতে সফল হ'ব পাৰিছে, আৰু তেনেকুৱা মানুহকে সদায় মানুহে সমালোচনা কৰে, বদনাম কৰে বা বেয়াকৈ কৈ ফুৰে। গতিকে আনৰ কথাত কেতিয়াও গুৰুত্ব নিদিব। গতিকে আপোনাৰ জীৱনতো যদি কোনোবাই আপোনাৰ পিঠিৰ পিছফালে সমালোচনা কৰি থাকে, আপোনাৰ বদনাম
গাই ফুৰে বা আপোনাক হিংসা কৰে, তেতিয়া এই সাধাৰণ কথাকেইটা সদায় মনত ৰাখিব। আৰু আমি এটা কথা সকলোৱে ভালদৰে জানো যে মানুহে কয় যে যেতিয়া হাতী ৰাস্তাৰে খোজকাঢ়ি গৈ থাকে তেতিয়া ছাইডত কুকুৰবোৰে বহুত বেছিকৈ ভুকে, কিন্তু হাতীটোৱে কেতিয়াও একো ৰিয়েকশ্যন নিদিয়ে। ঠিক আমিও এই জীৱনত মানে এই নিয়মটো সদায় এপ্লাই কৰিব লাগে। যিসকলে সেই কুকুৰবোৰৰ লেখীয়াকৈ ভুকি থাকে, মানে সমালোচনা কৰি থাকে, বদনাম কৰি থাকে, মানে হিংসা কৰি থাকে, সেইবোৰক একো আপুনি ৰিয়েকশ্যন নিদিব, বছ তেহেঁতক ইগন'ৰ কৰক। আৰু যিসকলে আপোনাক সমালোচনা কৰিছে সেইসকলক মুখেৰে উত্তৰ দিয়াতকৈ আপোনাৰ কামেৰে উত্তৰ দিবলৈ সদায় আমি চেষ্টা কৰিব লাগে। যিমানে আমাক সমালোচনা কৰিব আমি সিমানেই জীৱনত সফল হৈ আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। আৰু যিমানে আমি সফল হ'ম তেওঁলোকৰ মুখখন সিমানেই বন্ধ হৈ পৰিব। আৰু বৰ্তমান সমাজত কিছুমান এনেকুৱা মানুহ আছে যিসকলৰ সেইটোৱে কাম, আনৰ সমালোচনা কৰি ফুৰা, আনৰ বদনাম গাই ফুৰা, আনক হিংসা কৰা। গতিকে এওঁলোকৰ কথাত কেতিয়াও গুৰুত্ব নিদিব। এটা কথা সদায় মনত ৰাখিব যে আমি যিমানেই ভাল বুলি নিজক নাভাবোঁ কিয়, আমিও আনৰ চকুত কেতিয়াবা নহয় কেতিয়াবা বেয়া হয়। আৰু এইটো এটা সঁচা কথা যে আমি জীৱনত কেতিয়াও কাকোৱে মানে সন্তুষ্ট কৰিব নোৱাৰোঁ। আমিতো মানুহে, ভগৱানৰ ওপৰতে মানুহ কেতিয়াও সন্তুষ্ট নহয়। গতিকে যিসকলে সমালোচনা কৰে, হিংসা কৰে, তেওঁলোকৰ কথাত গুৰুত্ব নিদি নিজৰ যিখিনি কাম আছে সেই কামখিনি সদায় গুৰুত্ব সহকাৰে কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু জীৱনত উন্নতিৰ পথত আগবাঢ়ি যাবলৈ আমি সদায় চেষ্টা কৰিব লাগে। চ' বন্ধুসকল, এইকেইটাই আছিলে একেবাৰে সাধাৰণ কথা, যিকেইটাৰ মোৰ অনুভৱ মই আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। যদি আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ আছে নিশ্চয় আপোনালোকে কমেণ্টত গৈ আপোনালোকৰ মতামত জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুক প্ৰফাইলটো ফ'ল' কৰিব। চ' আজিলৈ ইমানেই, নমস্কাৰ।